নমস্কাৰ মই মোৰ গোটা টিম উদ্বাস্তুৰ টিমক মই ধন্যবাদ জনাইছো এই উদ্বাস্তুৰ ফিল্মৰ কাৰণে মই আজি দাদা সাহেব ফালকে আইকনিক এৱাৰ্ড ফিল্মটো পালো তাৰ কাৰণে গোটা টিমক ধন্যবাদ মই এই এৱাৰ্ডখন ডেডিকেট কৰিছো the people who displaced forcefully from their own land on the year of 1947 due to Sylhet referendum. Apune hokole jane je Sylhet amar Ohomor eta part asile 1947 jetia India Pakistan partition hoy tetia Sylhet khon political conspiracy karone amar Ohomor pora part হৈ যায় পার্টিশন হৈ যায় আর তার মানুষবিলাক বহুত পলিটিক্যাল কনস্পিরেন্সি হয় তার কারণে এই সিলেটখন এটা ডাঙর প্লেস অসমের এটা ডাঙর প্লেস পাকিস্তানের অংশ হৈ পড়ে আর এই বিষয়টো লৈ আমার এই ফিল্ম উদ্বাস্তু যি কারণে মানুহে এই সিলেটৰ পৰা আপোনাৰ নিজৰ ল্যান্ডৰ পৰাই নিজৰ দেশতে উদ্বাস্তু হৈ পৰিছিলে এই গোটে বিষয়ক লৈ আমাৰ এই ফিল্মখন বনোৱা হৈছে উদ্বাস্তু আৰু এই ফিল্মৰ কাৰণে আজি এৱাৰ্ডখন পালো মই তাৰ কাৰণে গোটে টিমক ধন্যবাদ মোৰ প্ৰডিউচাৰক ধন্যবাদ এইবিলাক গোটে মোৰ ইনস্পিৰেশন যেজন হয় যে মানুহসকল হয় মোৰ আইতা মোৰ যে মানুহক মই দেখিছিলো যে নিজৰ দেশৰ কাৰণে নিজৰ মাটিৰ কাৰণে কান্দি আছে নিজৰ আপন মানুহৰ কাৰণে কান্দি আছে তেখেতক ডেডিকেট কৰিছো মই এই এৱাৰ্ডখন ধন্যবাদ